আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমতে আৰু প্ৰতিখন জিলাতে বিকাশৰ বাবে 12 দিনৰ যি কাৰ্যসূচী ৰাখিছে তাৰে বিকাশৰ 12 দিনৰ আজি এদিন আমাৰ বঙাইগাঁও জিলাত আছিলে আৰু এই কাৰ্যসূচীৰ অন্তৰ্গত তিনিটাকৈ বঁটা বিশেষকৈ আনন্দৰাম বৰুৱা বঁটা ডক্টৰ বাণীকান্ত কাকতি বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা বিশেষকৈ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে চাইকেল প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে আমি আজি 12,500 টকাকৈ আমি 424 গৰাকী ছাত্ৰ ছাত্ৰীক আজি আমি প্ৰদান কৰিছোঁ। ঠিক তেনেকুৱাকৈ স্কুটি প্ৰদান কৰিছোঁ। আমাৰ 657 গৰাকী ছাত্ৰী আজি স্কুটি পাইছে আৰু বিনামূলীয়াকৈ আমাৰ যি চাইকেল এই চাইকেল পাইছে আজি 8,059 গৰাকী পাইছে। পূৰ্বতে এই চাইকেল অকল ছাত্ৰীসকলে পাইছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ উপলব্ধি কৰিছিলে যে অকল ছাত্ৰীসকলে যিহেতু শিক্ষাৰ পৰিৱেশ অকল ছাত্ৰীসকলক কৰা নহয়, উভয় ছাত্ৰ ছাত্ৰী উভয়ে ইয়াতে লাভৱান হ'ব লাগিব। যাৰ কাৰণে পূৰ্বতে অকল ছাত্ৰীৰ বাবে যিটো সুবিধা দি আছিলে সেই ব্যৱস্থাটো ছাত্ৰীসকলৰ লগত এইবাৰ ছাত্ৰসকলকো প্ৰদান কৰাৰ বাবে আমি প্ৰায় 8,059 গৰাকীক বঙাইগাঁও জিলাৰ আজি আমি চাইকেল প্ৰদান কৰিলোঁ। মই ভাবোঁ যে এই বঁটাৰ জৰিয়তে স্কুটি পোৱাটো বা তেওঁলোকে লেপটপ পোৱা বা 12,500 টকা পোৱাটো ডাঙৰ কথা নহয়। এই বঁটাৰ লগত যিহেতু নাম জড়িত হৈ আছে, আনন্দৰাম বৰুৱাৰ নাম জড়িত হৈছে, ডক্টৰ বাণীকান্ত কাকতিৰ নাম জড়িত হৈছে, যি দুয়োগৰাকী নেকি বিদগ্ধ পণ্ডিত। আনন্দৰাম বৰুৱা সংস্কৃতৰ পণ্ডিতৰ উপৰিও প্ৰথমগৰাকী স্নাতক, প্ৰথমগৰাকী অধিবক্তা, অসমীয়া অধিবক্তা, প্ৰথমগৰাকী IAS, আজি যিটো IAS বা ICS বুলি কয়। গতিকে সেইগৰাকী ব্যক্তিয়ে সেই তাহানিতে তেওঁ 1850 চনত জন্মগ্ৰহণ কৰাৰ পিছত শিক্ষাৰ কাৰণে তেখেতে সংস্কৃতৰ বিদগ্ধ হোৱাৰ পিছতো তেখেতে ইউৰোপলৈ যাত্ৰা কৰিছিলে, তাৰমানে আজিৰ পৰাই প্ৰায় 150 বছৰ আগতে। গতিকে সেইগৰাকী ব্যক্তিৰ নাম যাতে আমি উজ্জ্বলাই ৰাখিব পাৰোঁ তাৰ কাৰণে আনন্দৰাম বঁটা, বাণীকান্ত কাকতি এগৰাকী বিদগ্ধ পণ্ডিত আমি সকলোৱে জানো। এই দুয়োগৰাকী ব্যক্তিৰ প্ৰতি সন্মান জনাই এই বঁটাসমূহ সমগ্ৰ অসমৰ লগতে আজি আমি বঙাইগাঁও জিলাতো বিতৰণ কৰিছোঁ।